সঁচাকৈ আমাৰ কাৰণে এটা খুব মানে কি কয় সন্তোষজনক এটা বিষয়। আমি সঁচাকৈ উৎফুল্লিত হৈছোঁ যে আমাৰ আদিবাসী সম্প্ৰদায়ৰ তেখেতসকলে 145 জন আমাৰ দললৈ যোগদান কৰিছে, চান্তাল সম্প্ৰদায়ৰ মানুহবিলাকে। আৰু ইয়াৰ লগতে আমাৰ 100 জন মান বড়ো সম্প্ৰদায়ৰ যিসকলে UPPL কৰা, এই সকলে আজি আমাৰ BPF দলত যোগদান কৰিছে। টোটেল 250ৰ অধিক মানে UPPL দলৰ পৰা BJP দলৰ পৰা আহি পেলাই BPF দলত যোগদান কৰিছে। আৰু তেওঁলোকে মানে যিকোনো প্ৰকাৰে BPF দলকে চৰকাৰত আনিবৰ কাৰণে BPF দলৰ হৈ আজিৰ পৰা কাম কৰিব। এটাই মাত্ৰ সিদ্ধান্ত তেখেতসকলৰ যে যিকোনো প্ৰকাৰে BPF দলে চৰকাৰত আহিব লাগে। আৰু ইয়াৰ কাৰণে তেওঁলোকে BPF দলৰ লগত যোগদান কৰিছে। এইটো ৰাজনৈতিক দলবিলাকৰ এটা কেৰেক্টাৰ হয়, মানে একত্ৰিত শক্তি কেনেকৈ বিভাজন কৰি নিজৰ ক্ষমতা ইয়াত প্ৰতিষ্ঠা কৰিব পাৰে। ইয়াৰ কাৰণে শক্তিশালী ৰাজনৈতিক দলবিলাকে সদায় অহৰহ চেষ্টা চলায় আৰু সেইটোৱে আমাৰ মাজত হৈ আছে। এতিয়া BTC অঞ্চলত বড়ো ৰাজনীতি আজি বিভাজিত যদি হৈ আছে, নিশ্চয় মানে বাহিৰা শক্তিৰো এটা ইয়াত প্ৰভাৱ আছে। বাহিৰা যিবিলাক মানে শক্তি, এই শক্তিবিলাকে উদগনি যোগাইছে। গতিকে ৰাজনৈতিক দল হিচাপে আজি শক্তিশালী স্থানীয় দলবিলাকক দুৰ্বল কৰিবৰ কাৰণে বাহিৰা শক্তিবিলাকে চেষ্টা চলোৱাটো একো অসম্ভৱ নহয়। আমিহে সুযোগ দিব নালাগে, আমি একত্ৰিতভাৱে আগবাঢ়িব পাৰিব লাগিছিল। আমি একত্ৰিতভাৱে আগবাঢ়িব পৰা নাই, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। আৰু ইয়াৰ কাৰণে আজি বাহিৰা যিটো ৰাজনৈতিক শক্তি তেওঁলোকে সুযোগটো গ্ৰহণ কৰি মানে ইয়াত কাম কৰিবলৈ সুবিধা পাইছে কৰিব। আমাৰ UPPL দলৰ তেওঁলোকৰ শক্তিৰ যিটো মানে যিমান তেওঁলোকৰ শক্তি আছে, এই শক্তিৰ প্ৰমাণটো ইতিমধ্যে আমাৰ ৰাইজে পাইছে। তেখেতসকলে আজি কি কয় আমি নাজানো তেওঁলোকৰ এলায়েন্সৰ কি বুজা পৰা তেওঁলোকৰ আছে। এলায়েন্সৰ ছাত্ৰতে এলায়েন্সৰ প্ৰেছাৰত থাকি তেখেতসকলে একো কাম কৰিব পৰা নাই। তেওঁলোকে কাম কৰাৰ যিখিনি স্বতন্ত্ৰতা বা যেনেকুৱা ধৰণৰ মানে সময়মতে আঁচনিবিলাক ৰূপায়ণ কৰিবৰ কাৰণে ক্ষমতা ব্যৱহাৰ কৰিব পাৰিব লাগিছিল। তেখেতসকলৰ মাজত এটা সমন্বয়ৰ অভাৱ, তেওঁলোকৰ এটা বুজা পৰাৰ অভাৱ, বা চেন্ট্ৰেল গভৰ্ণমেণ্ট ষ্টেট গভৰ্ণমেণ্টে তেখেতসকলক সময়মতে সহায় নিশ্চয় যেনেকুৱা ধৰণৰ সহায় কৰিব লাগিছিল সেইখিনি সহায় কৰা নাই। আৰু এইবিলাকৰ কাৰণে আজি UPPL দলৰ নেতাসকলে সময়মতে আঁচনিবিলাক ৰূপায়ণ কৰিবলৈ সামৰ্থ্য নহ'ল, বিফল হ'ল। আৰু এনেকুৱা ধৰণৰ প্ৰেছাৰত থাকি কাম কৰিব লগা হোৱা এই দলৰ দ্বাৰা দি BTC অঞ্চলৰ ৰাইজৰ একো মানে কোনেও কাম কৰিব নোৱাৰে, বা BTC অঞ্চলৰ ৰাইজৰ একো লাভ নহ'ব। গতিকে এওঁলোকৰ দ্বাৰা দি BTCখন উদ্ধাৰ কৰাটো কেতিয়াও সম্ভৱ নহয়। তেখেতসকল অলৰেডি প্ৰমাণিত হৈ গ'ল যে এওঁলোকে একো কৰিব নোৱাৰে, ফেইল হৈ গ'ল। আৰু কাৰোবাৰ প্ৰেছাৰত থাকি কাম কৰা এটা দল বুলি তেখেতসকলৰ নিজৰ পৰিচয় তেওঁলোকে দাঙি ধৰি লৈছে। গতিকে এতিয়া BTCখন যদি উদ্ধাৰ কৰিব লাগে, একমাত্ৰ BPF দল আছে। BPF দলেহে মাত্ৰ BTCখন উদ্ধাৰ কৰিব পাৰিব। BTCখন শক্তিশালীভাৱে সুচাৰুৰূপে ভালকৈ চলাব পাৰিব, ৰাইজৰ হিতৰ কাৰণে কাম কৰিব পাৰিব। উন্নয়নৰ কাম কাজ BPF দলেহে ভালকৈ হাগ্ৰামাৰ নেতৃত্ব কৰিব পাৰিব বুলি ৰাইজে ইতিমধ্যে আস্থা বিশ্বাসত লৈছে। আৰু ইয়াৰ কাৰণে BPF দলৰ দ্বাৰাই BTCখন উদ্ধাৰ কৰিবৰ কাৰণে আগুৱাই আহিছে।